viewers, welcome to my new blog. আজি আমি আছো ড্ৰাছত কাৰ্গিল যেটো ওয়াৰ মেমোৰিয়েল আছে ওয়াৰ মেমোৰিয়েলৰ একদম ওচৰতে আছো আমি যিখন হোটেলত আছো হোটেলখন একদম টাইগাৰ হিলছৰ টুলিলিং টপৰ একদম সন্মুখত যেটো 99 চনত কাৰ্গিলৰ যুদ্ধত পাকিস্তানে অকুপাই কৰি ৰাখিছিলে সেই জায়গাটুকুৰা হৈ গ'ল এটুকুৰা দেখাবলৈ চেষ্টা কৰিছো আপোনালোকক হেয়া হল টাইগাৰ হিলছ হেগিটা টপ গিটা যিকিটা আছে টপ গিটাক কয় তিনটা টপ দেখিছে হেগিটাক কয় পিম্পল 1 পিম্পল 2 পিম্পল 3 হেতু হল টাইগাৰ হিলছ কেপ্টেইন বিক্ৰম বত্ৰা তাতে চহী হৈছিলে আৰু এটু হৈ গল টলিলিং টপ এটু হৈ গল টাইগাৰ হিলছ এটু টলিলিং টপ হয় ইয়াতে পাকিস্তানী আৰ্মিয়ে ইয়াত বাংকাৰ সাজিছিলে আৰু পাকিস্তানী আৰ্মি আহি পেলে এই টাৱাৰটো দেখিছে ইয়ালৈকে পাইছিলে কমপ্লিট পাহাৰটো অকুপাই কৰি পেলে ইয়ালৈকে পাই গৈছিলে এই টাৱাৰ গিটালৈকে ইয়াত টাৱাৰ আছে এটো এটা টাৱাৰ আছে এবিনে টাৱাৰ আছে এটো এটা টাৱাৰ আছে তালৈকে পাই গৈছিলে মানে যেতিয়া ঠাণ্ডা দিন হয় যেতিয়া বৰফ পৰে এই কমপ্লিট এই পাহাৰ বিলাক যিমান আছে সব মানে বৰফেৰে ঢাক খাই যায় আৰু তেতিয়া মানে যিখিনি ইন্ডিয়ান আৰ্মি হওক বা পাকিস্তানী আৰ্মি হওক তেওঁলোকে বেক হৈ দিয়ে এই টপত নাথাকে টপৰ পৰা বেক হৈ দিয়ে 99 চনত সেই ঘটনাটোৱে হৈছিলে ইন্ডিয়ান আৰ্মিও বেক হৈ দিছিলে পাকিস্তানী আৰ্মিও বেক হৈ দিছিলে কিন্তু তেওঁলোকে বেক হৈ পেলাই আকৌ ইন্ডিয়ান আৰ্মি যেটো পোষ্ট আছিলে এইটো পোষ্ট আছিলে ইয়ালৈকে আকৌ গুছি আহিছিলে অকল এটু বুলিয়ে নহয় যেটো টাইগাৰ হিলছ আছে টাইগাৰ হিলছটো একদম লেহলৈকে লাডাখলৈকে যিমান মানে যত ইন্ডিয়ান আৰ্মি বেক হৈ আহিছিলে বৰফ পৰাৰ কাৰণে কমপ্লিট পাকিস্তানী আৰ্মিয়ে অকুপাই কৰি লৈছিলে আৰু কাৰ্গিল ওয়াৰ মেমোৰিয়েলৰ এজন অফিচাৰক খুদুতে তেওঁ কৈছে যে যেটো টলিলিং টপ আছে টলিলিং টপৰ পৰা পাকিস্তানৰ ডিসটেন্স এৰিয়েল ডিসটেন্স মানে যেটো এয়াৰ ডিসটেন্স আছে এয়াৰ ডিসটেন্স 9 কিলোমিটাৰ পিছতে পাকিস্তান আহে মানে কবলৈ গলে এই পাহাৰটো পাৰ হোৱা পিছতে পাকিস্তান ষ্টাৰ্ট হয় আৰু ইন্ডিয়ান আৰ্মি বাংকাৰ থাকে আছে ইয়াত আজি আমি যাম ড্ৰাছৰ পৰা লেহলৈকে ড্ৰাছৰ পৰা লেহ যাম ডিসটেন্স দেখুৱাই আছে 270 কিলোমিটাৰ আমি হোটেলৰ পৰা চেক আউট কৰিলো গাড়ী এতিয়া কল ষ্টাৰ্ট কৰিলো অলপ দেৰি ষ্টাৰ্ট কৰি ৰাখিছো ঠাণ্ডাটো অলপ আছে ইয়াত 18 দেখুৱাই আছে আমি ড্ৰাছৰ পৰা ওলাই গুছি আহিলো এতিয়া আমি লেহৰ ৰাস্তাত গৈ আছো ইয়াত পাহাৰ বিলাক অলপ হেউজিয়া পাইছো বাৰু কিন্তু আগলে নাপাও আৰু তাৰ লোকেলছে কোৱা মতে ৰাস্তাটো ভাল বুলি কৈছে লেহলৈকে হলেও মানে পাহাৰৰ ৰাস্তা ক'ব নোৱাৰি আমাৰ গাড়ীখনৰ টায়াৰৰ হাৱাটো মানে বাঢ়ি গৈছে আমি হাইটত উঠি অহাৰ কাৰণে আমি ইনে সেট কৰি আহিছিলো কিন্তু এতিয়া হাইটত উঠি যোৱাৰ কাৰণে আমাৰ হাৱাটো বাঢ়ি গৈছে এতিয়া ইয়াত টায়াৰ দোকানত সোমালো মানুহ নাই বুলি ক'লে ওলাই গৈছে অকমান আগবাঢ়ি আমি কিটটো লৈ আহিছো বাৰু পাঞ্চাৰ কিটটো কমপ্লিট আমি চাই লওঁ যদি অকমান আগত নাপাওঁ তেতিয়া নিজে ৰখাই পেলাই চেক কৰি লম ৰাস্তাবিলাক ইমান ধুনীয়া লাগিছে ধুনীয়া মানে ইয়াত মেইনটেনেন্সও কৰি থাকে এই ৰাস্তা সাইডত মানুহবিলাক ৰৈ আছে যে সবা হাতত জাৰু লৈ আছে মানে পাহাৰৰ পৰা যিখিনি সৰু সৰু শিলগুটি খহি পেলাই আহে যে সেই মানুহখিনিয়ে সাইড কৰি দিয়ে জাৰুৱেদি জাৰু মাৰি পেলাই একদম হেকানে ক্লিন হৈ থাকে ৰাস্তাটো
টায়াৰ প্ৰেছাৰ 30 দি আনিছিলোঁ, টায়াৰ প্ৰেছাৰ 40 হৈ গ'ল। কিমান দিয়া আছে? কিমান দিয়া আছিলে? 35 দি দিওঁ। নাই মা ঠিক আছে। থেংকছ টু সুনীল দাৰ নেক্সনৰ পৰা এইটো লৈ আহিছিলোঁ। আমাৰ গাড়ীৰ লগত এইটো কিট নাহে, এইটো অকল নেক্সনৰ লগত আহে। সেইকাৰণে সুনীল দাক আমি বিচাৰিলোঁ, এইটো কিট সুনীল দাই দিলে। থেংক ইউ, আমাৰ আজি কামত আহিলে। এয়া আমি সোমালোঁ কাৰ্গিল টাউনত। এখন টাউনো আছে, সৰু টাউন। আমি কিন্তু ভিতৰেদি যাব পৰা নাই, আমাক চাইডেদিহে পঠিয়াইছে। যদি ঘূৰি আহোঁ আমি তেতিয়া ভিতৰেদি সোমাই আহিব লাগিব। ওৱান ৱে কৰি থৈছে গোটেই ৰাস্তাবিলাক, পাহাৰীয়া ৰাস্তা যে সৰু সৰু। এইখনে হৈ গ'ল কাৰ্গিল টাউন এটা পাৰ্ট। মেইন পাৰ্টটো আমি থৈ গুচি আহিলোঁ বাহিৰত এইটো চাইডে। গৈ থাকোঁ আৰু লাহে লাহে জেগা চাই চাই, আপোনালোককো দেখুৱাওঁ, আমিও চাওঁ। এইখন হৈ গ'ল কাৰ্গিল টাউন। আমি এতিয়া হাইটত উঠি আহিলোঁ। ইয়াৰ পৰা দেখিবলৈ কিমান ধুনীয়া লাগিছে চাওক টাউনখন। এতিয়া বাজিছে দিনৰ 12:20। লেহলে আৰু 220 কিলোমিটাৰ বাকী আছেই। আৰু মামুদে চেলফি লৈছে। আমাৰ লগত যিখন গাড়ী আহিছিলে গাড়ীখন আহি পোৱাহি নাই, সেইকাৰণে আমি ৰখি দিছোঁ অকণমান। আৰু জেগাটুকুৰাও ভাল লাগিছে, ইমান ধুনীয়া পৰিৱেশ। সেইখন আমাৰ গাড়ীখন পালেহি। এতিয়াহে লাডাখৰ ফিল্ডটো কমপ্লিট আহিছে। মানে চব পাহাৰবিলাকত গছ গছনি একো নাই, শুকান পাহাৰ। ৰাস্তাটো কিন্তু বিৰাট ধুনীয়া, এটা গাঁত নাই ৰাস্তাত। শুকান মানে ইয়াৰ নদীবিলাকো শুকাই আছে এতিয়া। চাৰিওফালে অকল পাহাৰ পাহাৰ পাহাৰ। বৰফ অকণ দেখিছো দেই। জয়দাই ফটো তুলিবলৈ পজ দি আছে, অপূৰ্বই ফটো তুলি আছে, বেকত আকৌ ফটো তুলিবলৈ মামুত ৰখি আছে। দুটাই মোক ভিডিঅ'গ্ৰাফাৰ আৰু অপূৰ্বক ফটোগ্ৰাফাৰ বনাই দিছে। ইমানেই ফটো তুলিছে, ইমানেই ভিডিঅ' বনাইছে, ৰিলচ বনাইছে নহয়।
আমি আহি পালোহি নামিকলা টপ। ইয়াত এখন মেপ আঁকি থোৱা আছে, দেখুৱাই থোৱা আছে জম্মু শ্ৰীনগৰ হৈ পেলাই আমি জজিলা পাছ এণ্টাৰ কৰিলোঁ। তাৰপিছত আহি পেলাই দ্ৰাছত থাকিলোঁ। দ্ৰাছৰ পৰা আমি কাৰ্গিল পালোঁ। কাৰ্গিলৰ পৰা এতিয়া আমি আছোঁহি নামিকলা টপ। এইটো চিনটো দি থোৱা আছে, আমি বৰ্তমান ইয়াত আছোঁ। মেপখন দি থৈছে বৰ ধুনীয়াকৈ। ঠাণ্ডা ছিজনত ইয়াত কমপ্লিট বৰফ হৈ থাকে। আৰু যেতিয়া গৰম সোমোৱাৰ লগে লগে বৰফখিনি গলি একদম চাইডেদি নদী হৈ পেলাই এইবিলাক নদী হৈ যায়। মানে এনেইতো শুকাই আছে, যেতিয়া বৰফ গ'লে এইবিলাক এটি পানীটো পাৰ হৈ গুচি যায়। এতিয়া পুৰা শুকান হৈ আছে। যেতিয়া বৰফৰ যেতিয়া ছিজন হ'ব তেতিয়া কমপ্লিট বৰফে হৈ থাকে। 5 ফুটলৈকে বৰফ আহে বুলি কৈছে ইয়াত। यहाँ पे आप लोग यहीं पे रहते हो? आप लोग कहाँ रहते हो? हमारा कैंप नीचे है सर। क्या है कि इवनिंग में हम चले जाते हैं। शाम के वक्त यहाँ पे गाड़ी चलता है ना, गाड़ी जैसे हाँ, शाम के वक्त गाड़ी जैसे शाम के टाइम कम हो जाता है सर। जैसे क्या है कि टूरिस्ट लोग दिन में आते हैं तो दिन में ही रहती है, शाम के टाइम में कम हो जाता है। আমাৰ লগত বৰ্ষাও আহিছে। এতিয়া বৰ্ষাক ডক্তৰ বুলি গম পাই তেখেতে অট'গ্ৰাফ বিচাৰিছে। अरे जाओ यार, यहाँ मोबाइल चलना रहा है, जाना है। এইটো নামিকলা কেফে। আমাক মেগী চাৰ্ভ কৰিছে, বহুত টেষ্টি, ভাল লাগিছে খাই। কেনেকুৱা লাগিছে? মজা ন? ৰাস্তাত কাম কৰা দুগৰাকী লেডিজক পালোঁ। তেওঁলোকে ৰখালে আমাৰ গাড়ী। তেওঁলোকে ক'লে অকণমান আগলৈকে আমাক ৰখাই দিয়ক বুলি। আমাৰ লাগেজ আছিলে, এতিয়া লাগেজ মই কোচত লৈ লৈছোঁ, ইয়াত আগত লৈ লৈছোঁ। তেওঁলোকক বহুৱাই লৈছোঁ অকণমান আগলৈকে। তেওঁলোকক লিফ্ট দিব লাগে। आप लोग क्या रास्ता का काम करता है? रास्ते में काम करता है। ये बिहारों के अंदर आता है ना रास्ता? এইটো ৰাস্তাত জেগাই জেগাই এনেকৈ টোপ ৰাখি থৈ দিয়ে। এইটো চব ক'ত ৰাখি থৈছে টোপ। এনেকৈ পাহাৰৰ ওপৰতো আছে টোপ। সময় হৈছে 5:05। আমি লেহ পাবলৈ আৰু 70 কিলোমিটাৰ দেখুৱাই আছে GPS-ত। আৰু সন্ধিয়াও লাগি গৈ আছে। ইয়াত বাৰু সন্ধিয়াটো অকণ দেৰিকৈ লাগে, আন্ধাৰটো দেৰিকৈ হয়। গৈ থাকোঁচোন বাৰু কিমান দূৰ পাওঁগৈ। অলপ ৰখিলোঁ, গাড়ীত ভাগৰ লাগি গৈছে গাড়ী চলাই চলাই। আপেল লাগি আছে চব। ৰাস্তা চাওক না, কি ধুনীয়া চিধা ৰাস্তা। আমি গৈ আছোঁ 100-ত। ফ্লেট গোটেই দুটা চাইডে, পাহাৰৰ মাজত। কেমেৰা ইমান কেটচ কৰিব পৰা নাই, কিন্তু আমাৰ বৰ ধুনীয়া ফিলিংটো বৰ ধুনীয়া হৈছে। এইটো ৰাস্তাত গৈয়ে থাকিবলৈ মন গৈছে, ইমানেই ধুনীয়া লাগিছে। মামুদাই মোক এতিয়া গালি পাৰিছে।
যে এনেকুৱা ধুনীয়া ৰাস্তা আছে বুলি তই আগতে জানৰ কাৰণে মোক নমাই দিছ, তই নিজে চলাইছ। একচুৱেলি ময়ো নাজানো এনেকুৱা ধুনীয়া ৰাস্তা পাম বুলি। মই জাষ্ট 5 কিলোমিটাৰমান আগতে মামুদক কৈছোঁ মই চলাওঁ গাড়ী, তাৰ আগলৈকে এইবিলাক মাউণ্টেইন পাছবিলাক পাই আছিলোঁ। তেৰা বেকা ৰাস্তা, এনেকুৱা ধুনীয়া ৰাস্তা পোৱা নাছিলোঁ। এই মই লোৱা 5 কিলোমিটাৰ পিছতে এনেকুৱা ধুনীয়া ৰাস্তা ওলাইছে। লেহলৈ আছে আৰু 30 কিলোমিটাৰ। আমি পালোহি সংগম ভিউ পইণ্ট। এইখন হৈ গ'ল সিন্ধু নদী, সেইটো ছাইডৰ পৰা আহিছে। এইখন আহিছে এইটো ছাইডৰ পৰা জংস্কাৰ নদী। এই দুখন ইয়াত মিলি পেলাই এখন নদী হৈ গৈছে, এইটোকে কয় সংগম। দুখন নদী মিলি আছে চব, এই দুখন নদী পানী মিলি আছে। ফাইনেলি আমি লেহ চিটি এণ্টাৰ কৰিলোঁ। সময় হৈছে 7টা, পূৰা 7টা বাজিছে। লেহ চিটি এণ্টাৰ কৰিছোঁ। বহুত ধুনীয়া লাইট চাইট জ্বলি আছে। যেনেকৈ ভাবিছিলোঁ তেনেকুৱা নহয়, মানে বহুত ডেভেলপ লেহ চিটিখন। কাইলৈ দিনত আপোনালোকক বেছি ধুনীয়াকৈ দেখুৱাব পাৰিম। আমি এণ্টাৰ কৰিলোঁ লেহৰ মেইন মাৰ্কেট। কালিলৈ দিনত লেহ চিটিখন দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম। আজিলৈ ভিডিঅ'টো ইমানতে সামৰোঁ। মোৰ চেনেলটো যদি এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।